চলি যায়। আজি আমি 5টামান বজাত খবৰ পালোঁ ভেলতাপাৰাৰ ওচৰত ৰামপুৰ নামৰ গাঁওখনত এখন গাড়ীৰে চেগুন কাঠ নুমাই থকা বুলি গম পালোঁ। গম পাই লগে লগে আমাৰ ষ্টাফখিনিক পঠাই দিলোঁ। ষ্টাফ গৈ পোৱাৰ আগতে কি কৰিলে, গাড়ীখনে কাঠখিনি তাত নুমাই থৈ গুচি গ'ল। তাৰ পৰা আমাৰ ষ্টাফে যায় খবৰটো মোক আহি অভাৰ টেলিফোন ক'লে যে কাঠখিনি পালোঁ কিন্তু গাড়ীখন নাপালোঁ। তেতিয়া মই ক'লোঁ যে কাঠখিনি এটা কাম কৰা, কাঠখিনি বেলেগ এখন গাড়ী দি আমাৰ অফিচলৈ লৈ আহা। তাৰপিছত মই গাড়ী এখন ঠিক কৰি দিলোঁ, দি গাড়ীতে কাঠখিনি আমি তাৰ পৰা লৈ আহিছোঁ। একচুৱেলি এই কাঠখিনিৰ মূল্য আমাৰ ডিপাৰ্টমেণ্টৰ মূল্য 30,000 মান টকা হ'ব, কিন্তু বাহিৰত যদি আমি দোকানৰ পৰা কিনিব যাওঁ তেতিয়া ইয়াৰ মূল্য 50,000 হ'ব। যদি আমি আমাৰ ডিপাৰ্টমেণ্টৰ কথাহে কৈছোঁ দেই, ডিপাৰ্টমেণ্টৰ মূল্য 30,000 টকা হ'ব। আচ্ছা, এই কাঠখিনি একচুৱেলি মেঘালয়ৰ দামাছ নামৰ ঠাইটুকুৰাত থকা প্ৰায় 4-5টামান অবৈধভাৱে মিল আছে। সেই মিলৰ পৰাই তাৰমানে অসমৰ মাল তাতে নিয়ে, তাৰ পৰা ফালি আকৌ অসমতে লৈ আহে। তাৰমানে অসমত মই এতিয়ালৈ আমাৰ মিল নাই, তেনেকুৱা অবৈধ কাঠৰ মিল নাই, কিন্তু দামাছত আছে। যোৱা 29 তাৰিখে এনেকুৱা এটা আমাৰ ঘটনা এটা ঘটিল। 29 তাৰিখে আমি মিয়াপুলি নামৰ ঠাইটুকুৰাৰ বুলি আমি এটা নিউজ এটা কৰিলোঁ, কিন্তু একচুৱেলি মিয়াপুলি নহয়, সেইটো হ'ব লাগিছিল এই দামাছ। এতিয়া এই কাঠখিনিও সেই দামাছৰ পৰাই ফালি আনিছে তেওঁলোকে, কিন্তু মিয়াপুলিৰ মাজেদি যাব লাগে, একচুৱেলি মিয়াপুলি নহয়, দামাছ।